এইটো ভিডিঅ'ত আলোচনা কৰিম DLED থাৰ্ড সেমিষ্টাৰৰ কগনিটিভ লাৰ্নিং এণ্ড সোশিও কালচাৰেল কনটেক্সট যিখন পেপাৰ হয় যিখন পেপাৰ কোড S31 তাৰ এটা ইম্পৰ্টেণ্ট টপিক আৰু টপিকটো হৈছে পিয়াজেৰ মনতাত্মক বা প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্বনো কি Piaget's theory of cognitive development প্ৰথমতে জিন পিয়াজেৰ জন্ম ক'ত হৈছিল তাৰ বিষয়ে অলপ তেওঁৰ বিষয়ে লিখা হৈছে তাৰ পাছত পিয়াজেৰ মতে শিশু বিকাশৰ স্তৰসমূহ ভালদৰে আলোচনা কৰা হৈছে প্ৰথমটো হৈছে সংবেদন সঞ্চালনমূলক স্তৰ যিটো জন্মৰ পৰা 2 বছৰলৈ ধৰা হয় যাক ইংলিছত সেন্সৰি মটৰ ষ্টেজ বুলি কোৱা হয় দ্বিতীয়টো স্তৰ হৈছে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ আৰু ইয়াৰ বয়সৰ সীমা হৈছে 2 বছৰৰ পৰা 7 বছৰলৈ আৰু এই স্তৰটোক ইংলিছত কোৱা হয় দা প্ৰি অপাৰেশনেল ষ্টেজ আৰু 3 নম্বৰটো হৈছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ এটো বয়স ধৰা হয় 7 বছৰৰ পৰা 11 বছৰলৈ আৰু এটো ইংৰাজীত কোৱা হয় দা কংক্ৰিট অপাৰেশনেল ষ্টেজ বুলি কোৱা হয় আৰু তাৰ লগতে আনটো হৈছে আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ যাৰ বয়স সীমা হৈছে 11 বছৰৰ পৰা ওপৰলৈ আৰু ইংলিছত কোৱা হয় ফৰ্মেল অপাৰেশনেল ষ্টেজ বুলি তাৰ লগতে মই প্ৰত্যেকটো ষ্টেজ বহলে আলোচনা কৰিছো যেটো সংবেদন সঞ্চালনমূলক স্তৰ হয় তাকো কেইটামান সাব গ্ৰুপত ভাগ কৰা হৈছে তাৰে প্ৰথমটো উপভাগ হৈছে ষ্টেজেছ অফ ৰিফ্লেক্স এক্টিভিটি যেটো জন্মৰ পৰা এমাহলৈ ধৰা হয় দ্বিতীয়টো উপভাগ হৈছে প্ৰাইমেৰী সাৰ্কুলাৰ ৰিএকশনছ যেটো এমাহৰ পৰা 4 মাহলৈ ধৰা হয় তাৰ লগতে তৃতীয় উপভাগ সেকেন্ডাৰী সাৰ্কুলাৰ ৰিএকশনছ যেটো 4 পৰা 8 মাহলৈ ধৰা হয় তাৰ পাছত চতুৰ্থ উপভাগটো আছে যেটো কোঅৰ্ডিনেচন অফ ৰিএকশন হয় যেটো 8 মাহৰ পৰা 12 মাহলৈ ধৰা হয় তাৰ পাছত পঞ্চম উপভাগটো হৈছে টাৰচিয়াৰী সাৰ্কুলাৰ ৰিএকশনছ আৰু শেষৰটো হৈছে আৰ্লি ৰিপ্ৰেজেন্টেশনাল থট দ্বিতীয় স্তৰটো আছিল প্ৰাক কাৰ্যকৰীকৰণ স্তৰ ইয়াকো 2 ভাগত ভগোৱা হৈছে প্ৰথমটো হৈছে প্ৰি কনসেপচুৱেল স্তৰ যেটো 2 পৰা 4 বছৰলৈ ধৰা হয় আৰু দ্বিতীয়টো হৈছে ইনিশিয়েটিভ ষ্টেজ যেটো 4 পৰা 7 বছৰলৈ ধৰা হয় এই দুটা ষ্টেজ ইমান বহলে আলোচনা কৰা হোৱা নাই তাৰ পাছত আছিল বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ এই স্তৰটো কোনো সাব গ্ৰুপ নাই আৰু লাষ্টৰটো আছিল আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ ইয়াৰ কোনো সাব ষ্টেজ নাই গতিকে যেহেতু পৰীক্ষাত ইমান বেছি দীঘলকে লিখিবলৈও নাহে এটো এসাইনমেন্ট ৰূপে দিয়া হৈছিল আৰু যেটো এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত অহা দেখা যায় গতিকে আপোনালোকে পৰীক্ষাত লিখিব পৰাকৈ চাই লব মই হেকানে ইমান বেছিকে বহলেও আলোচনা কৰা নাই আৰু সকলে গম পাই যে থাৰ্ড সেমিষ্টাৰ লেসন প্ল্যানটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হয় গতিকে প্ৰত্যেকটো বিষয়ৰ ওপৰত লেসন প্ল্যান অতি সোনকালে আনি আছো